কৰিলে তাৰ ভিতৰত কি কৰিলে আমি একেবাৰে গম নাপাওঁ মানে ব্যক্তিগতভাৱে আপুনি নিজে জড়িত আছে সমিতিখনত আছিলোহে মই পুতলা হিচাপে থাকিলো যেতিয়া গ্ৰন্থখন আপোনাৰ প্ৰকাশ হোৱাৰ পিছত যেতিয়া দেখিলো মই হতভম্ব হোৱাৰ লগে লগে সমিতিলৈ এখন মই পত্ৰ লিখিলো লগে কাৰণ যিহেতু সেই পুথিখনত আমাৰো নাম আছে সমিতিখনে আপোনাৰ চিঠিখন কেনেদৰে ল'লে সমিতিখনে কেনেধৰণে ল'লে মানে তেওঁলোকে আজিলৈকে মোক উত্তৰ নিদিলে আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানটোত আমি এতিয়া যাব খুজিছো আমাৰ বৰ্তমান যিটো এটা সমাজ ব্যৱস্থাত গুৰুজনে আমাক বহুতবিলাক বস্তু দি থৈ গ'ল কীৰ্তন ঘোষা নাম ঘোষা দশম ৰত্নাকৰ ভক্তি ৰত্নাৱলী ভক্তি প্ৰদীপ ইত্যাদি কৰে যাৰ যোগেদি আমি ঈশ্বৰ ভক্তিমুখী হ'ব পাৰোঁ কিন্তু বৰ্তমান সময়ত এটা বস্তু আমি দেখিছো যে গুৰুজনাতকৈ আৰু গুৰু ওলালে নামৰ বিকৃতিকৰণ আনিলে অপ্ৰশংস কৰিবলৈ প্ৰয়াস কৰিলে আমি সৰুৰে পৰা যিটো বস্তু পাইছো মহাপুৰুষ আমি মধ্যনাখহে পাইছিলো শ্ৰীমন্ত শংকৰক আমি তালবেশ পাইছিলো কিন্তু আজি আমি দেখিছো প্ৰভাত দাস ডাঙৰীয়াই যুগুত কৰা এখন গ্ৰন্থ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কীৰ্তন ঘোষা তাৰে প্ৰথম যিটো নাম সেই নামত কিন্তু মহাপুৰুষত দন্তেশ লগোৱা আছে আৰু শ্ৰীমন্ত শংকৰদেৱতো তালবেশৰ সলনি দন্তেশ লগোৱা আছে অৰ্থাৎ মহাপুৰুষত মধ্যনাখ হ'ব লাগে আৰু শংকৰদেৱত তালবেশ হ'ব লাগে কিয় কেনেকৈ কি সাহসত কৰা হয় বৰ ডাঙৰ প্ৰশ্ন কৰিলে আৰু মই ভবা নাছিলো আচলতে আজি এই সাক্ষাৎকাৰটোত আপুনি এই প্ৰশ্নটো কৰিব না মই এই কাৰণে কৰিছো কাৰণ ইয়াৰ ওপৰত আপুনি লিখা মিলাও কৰিছে আপুনি এগৰাকী ইয়াৰ ওপৰত প্ৰতিৰোধী হিচাপে থিয় দিছে আৰু যিটো নেকি হয়তো আপোনাৰ দৰে সচেতন লিখক বা সচেতন এগৰাকী ব্যক্তি থকাৰ কাৰণে আজি আমাৰ সমাজে সেই বস্তুটো গ্ৰহণৰ পৰা আঁতৰি যাব যিটো আমি সৰুৰে পৰা পাইছো মই পাইছো মহাপুৰুষত আমি সদায় মধ্যনাখে লিখিছো আজি আমি দন্তেশ কিয় লিখিম বা তেওঁ কিয় লিখিলে সত্যবিধি নত্যবিধি নজনাকৈ তেওঁ এই কথাত লিখিলে নেকি না তেখেতৰ আক্ষৰিক জ্ঞানৰ অভাৱ আছে নাকি তেখেতে নতুনকৈ নিজক পণ্ডিত কৰিবৰ কাৰণে বোলাবৰ কাৰণে প্ৰয়াস কৰিছে নেকি তেওঁ সমাজত নতুনভাৱে বিতৰ্কৰ মাজত আনি নিজৰ পপুলাৰিটি বা জনপ্ৰিয়তা বঢ়াবলৈ প্ৰয়াস কৰিছে নে আমাৰ যুৱ প্ৰজন্মক বিপথে নিবৰ কাৰণে প্ৰয়াস কৰিছে বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব পাৰে আৰু এই প্ৰশ্নখিনি মই সমাজৰ আগত আগুৱাই দিছো আৰু আপোনালোকক জনাও যে তাৰ যিটো কপি মোৰ তাত আছে মই আপোনালোকক দিম আপোনালোকে স্ক্ৰীনত চাব পাৰিব যে মই কোৱা কথাটো সঁচা হয় নে নহয় যদি মহাপুৰুষত দন্তেশ লাগে যদি শংকৰদেৱত দন্তেশ লাগে তেনেহ'লে ইয়াৰ সম্পূৰ্ণ বিতংভাৱে স্পষ্টীকৰণ দিব লাগিব আমি বিচাৰিছো আৰু কি প্ৰকাৰে ইয়াক কৰা হ'ল ইয়াত কি মানসিকতা জড়িত হৈ আছে এয়াও আমাক স্পষ্ট কৰিব লাগিব আমাৰ সমাজে জানিব লাগিব আপুনি কেনেদৰে দেখে কৃষ্ণ এই ক্ষেত্ৰত আপুনি যিগৰাকী লোকৰ নাম ল'লে সেই লোকজনে প্ৰথমবাৰৰ বাবে পাঠ সমীক্ষা কৰিম বুলি নামঘোষক বাছি ল'লে আচলতে এই কৰ্মটো যোৰহাটত আৰম্ভ কৰিছিলে যোৰহাটৰ এটি অনুষ্ঠান আছে ভাষা সংস্কৃতি আৰু মহাপুৰুষ শংকৰদেৱ গৱেষণা পৰিষদ বুলি সেই পৰিষদৰে আপুনি নাম কোৱা লোকজন সম্পাদক তাৰপিছতে তেখেতে সেই গোটেই লোকসকলক এটা মটিভেট কৰি ল'লে যে হেৰি কৰিব লাগিব যে পাঠ সমীক্ষা কৰিব লাগে আৰু সেই সমিতিখনত আমি নিজেও আছিলো পাঠ সমীক্ষা কৰাত আমাৰ কোনো বিবাদ নাই হয় কিন্তু তেখেতসকলে মহাপুৰুষত দন্তেশ লগোৱাৰ মই সেইখিনিলৈ গৈ আছো প্ৰভু তাৰমানে তাৰ এটা পটভূমি আছে পটককে মই সেইখিনিলৈ যাব নোৱাৰো পটভূমিটো মই অকণমান কৰি ল'ব বিচাৰিছো যদি আপুনি অনুমতি দিয়ে নিশ্চয়কৈ আমি জানিবলৈ চেষ্টা কৰিম কাৰণ আমি ইয়াৰ পৰা আঁতৰি আহিব লাগিব আমি সত্য বস্তুটো উপস্থাপন কৰিব লাগিব তাৰপিছত সেইখিনি সময়ত পাঠ সমীক্ষা কি বস্তু আমি নিজেও বুজি পোৱা নাছিলো বুজি নোপোৱাৰ কাৰণে আমি প্ৰশ্ন কৰিছিলো যে এই পাঠ সমীক্ষা কি আমাক বুজাবলৈ চেষ্টা কৰিছিল যে বজাৰত প্ৰায় 17খন কীৰ্তন পুথি আছে ছফাপুথি আছে এইখনৰ লগত এইখনৰ শব্দৰ মিল নাই গতিকে পৌৰাণিক সাঁচিপতীয়া পুথিখিনি আমি একগোট কৰি লৈ গৱেষণামূলকভাৱে কোনটো শুদ্ধ কোন শব্দ কি আছে সকলো মিলাই পেলাই আমি এখন শুদ্ধ ৰূপত লৈ আহিম মানে সাঁচিপাতৰ প্ৰতি যি শব্দ আছে আৰু সেইটোকে এক্সপাৰ্ট লাগিব তাৰ সেইমতে তেওঁলোকে সেই কৰ্মটো কৰিলে তাৰ ভিতৰত কি কৰিলে আমি একেবাৰে গম নাপাওঁ মানে ব্যক্তিগতভাৱে সমিতিখনত আছিলোহে মই পুতলা হিচাপে থাকিলো
যেতিয়া গ্ৰন্থখন আপোনাৰ প্ৰকাশ হ'ল, প্ৰকাশ হোৱাৰ পিছত যেতিয়া দেখিলো মই হতভম্ব হলো। হতভম্ব হোৱাৰ লগে লগে সমিতিলৈ এখন মই পত্ৰ লিখিলো লগে লগে, কাৰণ যিহেতু সেই পুথিখনত আমাৰো নাম আছে। সমিতিখনে আপোনাৰ চিঠিখন কেনেদৰে ল'লে? সমিতিখনে কেনেধৰণে ল'লে মানে তেওঁলোকে আজিলৈকে মোক উত্তৰ নিদিলে। আৰু আমাৰ এটা গ্ৰুপ আছিলে, ফেচবুক গ্ৰুপতো মই বিতৰ্কটো আৰম্ভ কৰিলো, লগে লগে এডমিনে মোক তাৰ পৰা আঁতৰাই পেলালে। আৰু তেওঁলোকে নিবিচাৰে নেকি ইয়াৰ শুদ্ধতাটো? সেইটো মই গম নাপাম। খালি এটা কথা, শেষত যিজন মানে সংকলন কৰিছিলে, সম্পাদনা কৰিছিলে, তেখেতে এটা মন্তব্য দি দিলে যে দীপক শইকীয়াক কোনো ধৰণৰ প্ৰশ্নৰ উত্তৰ দিব নালাগে। ইয়াৰ পাছতে এইটো প্ৰশ্ন কেৱল দীপক শইকীয়াৰ নহয়, আপোনালোকে দৰ্শকসকল কথাটো মন কৰিব, ইয়াক কেৱল আমাৰ প্ৰশ্ন, দীপক শইকীয়াৰ প্ৰশ্ন। আজি দীপক শইকীয়া এগৰাকী ব্যক্তি যিয়ে ভুলটো দেখিছে আৰু ভুলটো সংশোধন কৰিবৰ কাৰণে মাত মাতিছে। কিন্তু এই ভুলটো যেতিয়া ৰাজহুৱা হৈছে, প্ৰত্যেকগৰাকী সাহিত্য অন্বেষী যিসকল আমাৰ সাহিত্যিক আছে, কবি আছে, লেখক আছে, গীতিকাৰ আছে, তেখেতসকলে কিন্তু ইয়াক নিশ্চয়কৈ আজি জনাৰ দৰকাৰ আছে। যেতিয়া আমি ইয়াক প্ৰচাৰ কৰিম তেতিয়া ইয়াৰ ওপৰত স্পষ্টীকৰণ আমি নিশ্চয়কৈ পাম। তেখেতে আজি দীপক শইকীয়াক মুখ বন্ধ কৰিব পাৰে বা তেখেতক উত্তৰ দিব নালাগে বুলি তেখেতসকলৰ সমিতিখনক ক'ব পাৰে, বা তেখেতসকলৰ হাতৰ পুতলা হৈ যিসকলে চলিছে তেওঁলোকক ক'ব পাৰে, কিন্তু যিসকল ইয়াৰ শুদ্ধতা বিচাৰিব তেওঁলোকে নিশ্চয়কৈ এই প্ৰশ্ন হাজাৰবাৰ কৰিব। গতিকে সজাগ থাকক, সাৱধান থাকক, ইয়াৰ উত্তৰ লাগিবই। ইয়াৰ পাছতে যেতিয়া তেওঁলোকে উত্তৰ নিদিলে, তেতিয়া পেপাৰলৈ মই লিখিলো। অৱশ্যে সেইখিনি সময়ত শংকৰদেৱৰ নামত যে দন্তীয় স হ'ব, মহাপুৰুষৰ দন্তীয় স হ'ব, এই বিষয়ে বা মূৰ্ধন্য ষ হ'ব, মই এই বিষয়ত একো নাজানো, কাৰণ সাঁচিপাতৰ পুথি মই চোৱা নাই আৰু পঢ়িবও নাজানো। গতিকে ভিতৰত যেতিয়া গলো, ভিতৰত আমাৰ গুৰুজনাৰ লিখনিত তেওঁ হাত বোলাই দিলে। বহু শব্দ তেওঁ আঁতৰাই পেলাই নিজস্ব শব্দ। ইয়াৰ পাৰমাণিক তথ্য আপোনাৰ তাত আছে? আমি দিব পাৰিম দৰ্শকক? বৰ্তমান আজি নহলেও দিব পাৰিম। যদি আমি কেতিয়াবা ইয়াৰ ওপৰত কথা পাতিব লগা হয়, যদি আমি আকৌ এখন আজিৰ দৰে এটা যদি সাক্ষাৎকাৰ অনুষ্ঠান আমি পাতিব লগা হয়, তেওঁলোকে যদি আমাক কয় যে আপোনালোকৰ হাতত তেনেকুৱা পাৰমাণিক কিবা তথ্য আছে, 100% আমি দাঙি ধৰিব পাৰিম। 100% আপুনি কৰিবৰ কাৰণে প্ৰস্তুত আছো। ইয়াৰ পাছতে তাৰপিছত এই পেপাৰলৈ মই লিখিলো, জনমভূমি কাকতত ওলালে প্ৰবন্ধভাগ। তাৰপিছত বহু লোকে মোক আশীৰ্বাদ জনালে। তাৰ ভিতৰে দুজন মানে ক'লে যে আপুনি ইমান সুন্দৰকে লিখিছে, ভিতৰৰ শব্দবোৰ নাইকিয়া কৰিছে বুলি, কিন্তু শংকৰদেৱৰ তাত যে গুৰুজনাৰ তাত তালুকে কথাত যে দন্তীয় স কৰিলে, আপুনি একো মাত মতা নাই। মোক প্ৰশ্ন কৰিলে। তেতিয়া মই ক'লো যে চাওক, মই এইটো বিষয়ত অধ্যয়ন কৰা নাই, অধ্যয়ন নকৰাকে মই একো ক'ব নোৱাৰো। বোলে আপুনি অধ্যয়ন কৰক। আৰু তেতিয়া মই ক'লো যে যিজনে এই গৱেষণা কৰিছে, ভাৱ সমীক্ষা কৰিছে, তেখেতে 100খনৰ ওপৰত সাঁচিপাতৰ পুথি তেওঁ মানে চাই পেলাই দন্তীয় স পাইছে, সেইটো দিছে। বোলে তেখেতে 100খন নালাগে, 1000খন দিয়ক, সেইটো বেলেগ কথা, কিন্তু আপোনাৰ পৰা আমি শুদ্ধটো বিচাৰিছো। সেই কথাটোৱে আচলতে মোক প্ৰেৰণা দিলে, আৰু প্ৰেৰণা দিয়াৰ কাৰণে সাঁচিপাতৰ পুথি পঢ়িবলৈ মই অভ্যাস কৰিলো আৰু বিচাৰি পালোগৈ। এতিয়া বহুত মানে এটা গুৰুত্বপূৰ্ণ কথা এটা আহি পৰিলে যে সাঁচিপাতৰ পুথি মই বিচাৰি সত্ৰ নামঘৰত পাই পেলাই তাতেই মই মোবাইলত ফটো কৰি আনিলো। তাৰপিছত এতিয়া পঢ়াত অকণমান মোক মানে প্ৰব্লেম আহি পৰিলে, সাঁচিপতীয়া যিটো পৌৰাণিক ভাষা লিখিত বুজিবলৈ অলপ অকণমান অসুবিধা হ'ল। সেইখিনি সময়তে যোৰহাটৰ কাকবাসু সত্ৰ বুলি এভাগ সত্ৰ আছে, সত্ৰৰ সত্ৰাধিকাৰৰ লগত মানে কথা পাতিলো, গম পাইছিলো যে তেখেতৰ তাত এখন সচিত্ৰ পুথি আছে। তাৰপিছত তেখেতৰ লগত কথা পাতিলো, বোলে দীপক তুমি আহিবা, মই আমাৰ তাত সত্ৰত আছে, কিন্তু সেই সত্ৰভাগৰ পৰা পুথিভাগ উলিয়াব লাগিলে হেৰি কৰিব লাগিব যে ভোগ এভাগ দিব লাগিব। মই তেতিয়া প্ৰভুক ক'লো চাওক, ভোগ এভাগ দি হলেও মই পুথিভাগ চাব লাগে। তাৰপিছত এদিন মোক তেখেতে মাতিলে আৰু গৈ পেলাই ৰাতিপুৱাই ওলালোগে। তেতিয়া তেখেতে ক'লে, দীপক, অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা, কলাক্ষেত্ৰৰ ফালৰ পৰা আমাৰ ইয়ালৈ আহি স্কেনিং কৰি এভাগ পুথি উলিয়াইছিলে, সেইভাগ মই তোমাক দিওঁ, তুমি চোৱা, দৰকাৰখিনি তুমি লৈ ল'ব পাৰিবা, ইয়াত এটা মানে ফুটো ইফাল সিফাল নাই। চালো, চাই পেলাইতো মইতো অভিভূত হৈ গলো। মানে যিজনে সংকলন কৰিছে, সম্পাদনা কৰিছে, তেখেতে সাঁচিপাতৰ পুথি মানে একদম ৰঙীন তেওঁ দিছে, আৰু তাৰ বেক চাইডে, বাওঁ চাইডে সেই সাঁচিপাতৰ পুথি পঢ়িব পৰাকৈ তেওঁ অসমীয়াত লিখি দিছে, অনুবাদ কৰি থৈছে, তৰ্জমা কৰি থৈছে। পঢ়ি পেলাই দেখিছো যে মইতো এতিয়া সাঁচিপাতৰ পুথি পঢ়িব পৰা হৈ গৈছো, পঢ়িবই পাৰে।
এতিয়া পঢ়িব পাৰে মই এতিয়া পঢ়িব পৰা হৈছো তাৰ পাছতে সেইখিনি চাই পেলাই আকৌ বিচাৰি পাওঁতে যে সাঁচিপাতৰ পুথিত দন্তীয় স এটা পালো তাৰমানে গুৰুজনাৰ নামত এই কথাটো কেনেকে হ'বগৈ এতিয়া ক'ৰ পৰা আহিলে সেই প্ৰশ্নটো মোৰ বেগ্ৰতাই জানিবৰ কাৰণে অনুসন্ধিত মানে মন এটা লৈ আকৌ সোমাই গৈছো বোলে ভিতৰলৈ এতিয়া এইখিনিলৈ সোমাইবলৈ যাওঁতেই যে সাঁচিপতীয়া পুথিত আচলতে আমাৰ সাঁচিপতীয়া পুথিৰ যিখিনি ভাৱ ভাষা আছে গুৰুজনে লিখিছে এয়া হৈছে আমাৰ পৌৰাণিক অসমীয়া ভাষা আৰু যি লিপি আছে সেয়া পৌৰাণিক আমাৰ অসমীয়া লিপি সেই লিপি এতিয়া গুৰুজনাৰ পুথিভাগটো নাই গুৰুজনাৰ পুথিভাগ যেতিয়া নাই তেতিয়াহ'লে আমি গুৰুজনাৰ বংশলতাৰ সেই পুথিভাগৰ ওচৰলৈ যাব লাগিব আমি আৰু এটা কথা উল্লেখ কৰিব পাৰো গুৰুজনাৰ পৌৰাণিক অসমীয়া বুলি ক'লে ব্ৰজবালী মৈথালী নাই নহয় এইটো বিৰাট ডাঙৰ কথা এটা আছে যে তাকো আমি ক্লিয়াৰ কৰিব লাগিব এই কাৰণে যিহেতুকে আমাৰ অংকীয়া নাটবিলাকত ব্ৰজবালী ভাষাৰ আমি প্ৰচলন দেখা পাওঁ সেইটো বিষয়ত কথা পাতিম বহু সেই কথাখিনি মই একদম ক্লিয়াৰ কৰি দিম এতিয়া কথাটো হ'ল কি যে এই পুথিভাগৰ আমি যদি গুৰুজনাৰ বংশলতাৰ সমীপলৈ যাব বিচাৰো তেনে পিছৰ পৰ্যায়ত ডালপাত বহুত মেলিলে আৰু প্ৰক্ষিপ্তও হ'ল বাঢ়ি গৈ আছে কিন্তু গুৰুজনাই যেতিয়া লিখিলে তাৰ পাছত গুৰুজনাই পুথিভাগ চাই নকল কৰিলে এজনে কৰিলে দুজনে কৰিলে চাৰিজনে কৰিলে এই এজন দুজন যে কৰিলে আমি সমীপলৈ কেনেকৈ যাম সমীপলৈ যাবৰ কাৰণে পাঠ সমীক্ষাৰ আমি যিটো নিয়ম সেই নিয়ম অনুসৰি আমি লিপি অধ্যয়ন কৰিব লাগিব লিপি অধ্যয়ন কৰিবলৈ গ'লে আমি শিলালিপি অধ্যয়ন কৰিব লাগিব কাৰণ আটাইতকৈ গুৰুত্বপূৰ্ণ আমাৰ নিভাঁজ মানে তথ্যটোৱে হৈছে শিলালিপি দ্বিতীয়তে আহে তাম্ৰলিপি মই শিলালিপি অধ্যয়ন কৰিব লাগিব শিলালিপি আৰু তাম্ৰলিপি প্ৰথম আহিব শিলালিপি একদম কংক্ৰিট আমাৰ তথ্য তাৰপিছতে আহে তাম্ৰলিপি শিলালিপি অধ্যয়ন শিলালিপি মানে শিলত খুটিত কৰা তাম্ৰলিপি মানে তামত কিন্তু শিলত আচলতে খুটিত কৰা লিখা নহয় খুটিত কৰা কাটি এতিয়া শিলালিপি অধ্যয়ন কৰোঁতে আটাইতকৈ ডাঙৰ কথাটো হৈ গ'ল যে তালপীয়া শৰ যিটো ৰূপ আছিলে শিলালিপিৰ সেই তালপীয়া শৰ ৰূপটো গুৰুজনাৰ মই যিভাগ সচিত্ৰ পুথি পালো সেই তালপীয়া শৰ ৰূপটো গুৰুজনাৰ নামত আছে এতিয়া কথাটো হ'ল সেই শিলালিপি আমি যে যিভাগ তালপীয়া শৰ ৰূপ পালো সেই ৰূপটো আছিলে 1030 খ্ৰীষ্টাব্দৰ ইন্দ্ৰপালৰ লিপিত সেই ৰূপটো আছে তালপীয়া শৰ ৰূপটো আৰু সেই ৰূপটো গুৰুজনে ব্যৱহাৰ কৰিছে তাৰমানে এই শিলালিপি আমি সাঁচিপাতৰ পুথিৰ যিটো লিপি অধ্যয়ন কৰিলো লিপি অধ্যয়ন কৰি গম পালো যে আমি গুৰুজনৰ ওচৰত চাপিবৰ কাৰণে আমাৰ সহজ হৈ গ'ল তাৰমানে তেতিয়াতে 1030 খ্ৰীষ্টাব্দত ব্যৱহাৰ হোৱা যিটো তালপীয়া শৰ ৰূপ গুৰুজনাই 1500 শতিকাত তেওঁ ব্যৱহাৰ কৰিছে বহুত বছৰ পিছত আকৌ সেই একেটা ৰূপেই তালপীয়া শৰ একেটা ৰূপেই গৌৰীনাথ সিংহৰ দিনত তাম্ৰফলিত আছে গৌৰীনাথ সিংহ হৈছে আপোনাৰ 1772 খ্ৰীষ্টাব্দ এতিয়া আমি যদি চাওঁ প্ৰায় 850 বছৰ এটা তালপীয়া শৰ সেই ৰূপটোৱে প্ৰতিনিধিত্ব কৰি আহিছে গতিকে আমি তালপীয়া শৰটো যে গুৰুজনাই যে তালপীয়া শৰ ব্যৱহাৰ কৰিছিল আমি এটা সিদ্ধান্তলৈ আহিব পাৰিম ইয়াৰ পাছত দন্তীয় শৰটোতো আহিলে ক'ৰ পৰা আহিলে দন্তীয় শৰ দন্তীয় শৰ আমি গৱেষণা কৰি পালো যে দন্তীয় শৰ ৰূপটো আহিল ইয়াণ্ডাবুৰ সন্ধিৰ পাছত 1826 খ্ৰীষ্টাব্দত ইয়াণ্ডাবুৰ সন্ধিৰ পাছত যেতিয়া ভাষিক হিচাপে বেংগলীয়ে আমাৰ অসমখন ৰাজত্ব কৰিছিলে সেই সময়তে বহু পৰিক্ৰমাৰ মাজেদি সেই দন্তীয় শৰ গুৰুজনাৰ নামত ব্যৱহাৰ কৰিলে কোনে কৰিলে কোনোবাই কৰিলে কৰোৱালে সেই সিদ্ধান্তলৈ আহিব পাৰিলো এখন বিশেষ পুথিৰ নাম সাৰ্বভৌম ভট্টাচাৰ্যৰ স্বৰ্গখণ্ডৰ ৰহস্য সেই পুথিভাগ যেতিয়া আকৌ অধ্যয়ন কৰি স্বৰ্গখণ্ডৰ ৰহস্য মানে মহাভাৰত নহয় এইটো মহাভাৰতৰ তাত হেৰি নাই স্বৰ্গখণ্ডৰ এতিয়া তাত আকৌ সেই সাৰ্বভৌমই কি কৰিলে তাত পঢ়িব পৰা মতে সাৰ্বভৌমই গুৰুজনাৰ ওচৰত তৰ্ক কৰিছিলে তৰ্ক কৰি পেলাই তেওঁ তৰ্কত হাৰিলে 1500 শতিকাৰ সময়ত হাৰি
তেওঁ কি কৰিলে, গুৰুজনাৰ ওচৰত শৰণ নললে। কিন্তু মাধৱ গুৰুজনে কিন্তু তৰ্কত হাৰি শংকৰদেৱৰ শৰণ লৈছিলে। এইজনে কিন্তু শৰণ লোৱা নেদেখয়। এইজনে গৈ পেলাই কাশীলৈ গুচি গ'ল। তেওঁ কোনোবা বিশ্বেশ্বৰ কোনোবা এনেকুৱা উপাধি এটা কিবা এটা আছিলে, পাহৰি গৈছো। তেখেতৰ ওচৰত তেওঁ শাস্ত্ৰ বিদ্যা শিক্ষা ল'লে। লোৱাৰ পাছত আহি পেলাই গুৰুজনাৰ ওপৰত তেওঁ লিখা মেলা আৰম্ভ কৰিলে। গুৰুজনাক বহুত ওপৰলৈ উঠিছে। তাৰ গুৰুজনাক এনেকুৱা ওপৰলৈ উঠিছে, 10জন পাণ্ডাই গুৰুজনাৰ চতুৰ্ভুজ মূৰ্তি দেখিছে, অনন্ত কণ্ডলীয়ে দেখিছে, অনন্ত কণ্ডলীয়ে দেখিছে, তাৰপিছতে দামোদৰদেৱে দেখিছে, চৈতন্যদেৱে দেখিছে। আচৰিত হৈছো, চৈতন্যদেৱক ইতিমধ্যে গুৰুজনাই লগে পোৱা নাই। আমাৰ মানে চাইণ্টিফিকেলি আমি প্ৰুভ কৰিছো। ইয়াৰ ওপৰত আৰু বহুত কথা আছে, সেইখিনি কথা এতিয়া আমি পিছলৈ যাম। এতিয়া কথাটো হ'ল কি, আমি সিদ্ধান্তলৈ আহিলো যে দন্ত্যখন হয় গুৰুজনাৰ নামত তালব্যাস 101% সত্য। আৰু দ্বিতীয় কথাটো, গুৰুজনাৰ কুষ্ঠিৰ এটা মই ৰূপ পালো। কুষ্ঠি গুৰুজনাৰ তাত তালব্যাস আছে। ক'ত পালে? এইখন 2008 চনত কথাটো সম্ভৱ, 2008 নে 2002 চনত, মই পাহৰিছো। বিশিষ্ট সাংবাদিক তৈলক্যনাথ শৰ্মাদেৱে জনমভূমি পেপাৰত লিখিছে। আপোনাৰ হাতত সংগ্ৰহিত আছে, মানে সেই পেপাৰৰ আৰ্টিকলটো আছে। তাত গতিকে আপোনাৰ সিদ্ধিৰাম দলৈ সেইখিনি সময়ত বিশিষ্ট জ্যোতিৰ্বিদ আছিলে, আৰু গুৰুজনাৰ পিতৃ কুকুম্ব ভূঞা বন্ধু আছিলে। তেখেতে আপোনাৰ জ্যোতিষ শাস্ত্ৰৰ মতে নাম গণনা কৰি তালব্যাস শংকৰ পাইছে, শংকৰ নাম দিছে। তাত স্পষ্টকে এইটোতো স্পষ্ট হয়, যিহেতুকে মহাদেৱ শংকৰৰ উপাসনাত শংকৰদেৱৰ জন্ম বুলি কোৱা হয়, বা আমাৰ গুৰুচৰিত্ৰতো সেই বিষয়ে উল্লেখ আছে। কথা গুৰুচৰিত্ৰতে হওক অথবা আমাৰ যে ৰামচৰণ ঠাকুৰ বিৰচিত যিখন গুৰুচৰিত্ৰ হয়, তাতো আমি পাওঁ। যদি শংকৰদেৱৰ ক্ষেত্ৰত হয়, তেনেহলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ক্ষেত্ৰতো তাৰ বিষয়টো প্ৰযোজ্য বা 100% সম্পূৰ্ণ হয়। 100%। কিন্তু এই আমি বৰ্তমান যিটো ব্যৱস্থা পালো বা তেওঁলোকে যিটো লিখিলে, এইটোৰ ক্ষেত্ৰতহে এতিয়া কথাটো আহিলে। এতিয়া দন্ত্যসটোৰ যেতিয়া মই অধ্যয়ন কৰিবলৈ ললো, গৱেষণা কৰিবলৈ ললো, আটাইতকৈ ডাঙৰ কথাটো হৈছে যেতিয়া দন্ত্যস শংকৰ গুৰুজনাৰ নামত দন্ত্যস ব্যৱহাৰ কৰি দিলে, তেতিয়া পালো আপোনাৰ দন্ত্যস লগাই দিয়াৰ লগে লগে বৰ্ণ শংকৰ হয়, হাইব্ৰিড। আকৌ পালো যে দন্ত্যস লগাই দিলে তেওঁ অবাঞ্ছিত সন্তান হৈ পৰে। এতিয়া আমি এই কথাটো ক'ব পাৰো নেকি যে তেখেতসকলে যিটো শ্ৰীমন্ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামকৰণ কৰিলে, শংকৰ গুৰুজনক বৰ্ণ শংকৰত পেলাই দিলে নেকি? সেইমতেতো হয়, শাস্ত্ৰই কৈছে বৰ্ণ শংকৰ, শাস্ত্ৰই কৈছে, অভিধানেতো কৈছে, শাস্ত্ৰই কৈছে আপোনাক অবাঞ্ছিত সন্তান বুলি কৈছে। গুৰুজনাৰ অনুগামী যিসকল আছে তেওঁলোকে এই কথাটোত মাত কিয় মাতা নাই এতিয়ালৈকে? সেইটো প্ৰভু নাজানো, শুনিবলৈ পোৱা নাই। সেইটো একেবাৰে নাজানো, কাৰণ তেখেতসকলে পাইছে, বিশিষ্ট আমাৰ চিন্তাবিদসকল, লেখকসকল আৰু সমালোচকসকলে সেইখিনি পাইছে। পাই পেলাই তেওঁলোক কিয় মনে মনে আছে তেখেতসকলৰ ব্যক্তিগত কথা। কিন্তু মানে এই বস্তুটো যেতিয়া আমি গম পালো যে গুৰুজনাক অবাঞ্ছিত সন্তান দেখুৱাই দিলে, যে মোৰ পিঠিখন খেৰেল হৈ গৈছে। মই কেইবাৰ ৰাতিও প্ৰভু মোৰ টোপনি নাই, মই চটফটাই আছো। ইতিমধ্যে চটফটনিৰ উত্তৰ কি বিচাৰি পাইছে আপুনি? চটফটনিৰ উত্তৰ এটাই পাইছো যে সেই পুথিভাগৰ প্ৰত্যুত্তৰত আমি এভাগ প্ৰত্যুত্তৰ লিখিব লাগিব। চেষ্টা চলাই আছো। ইমান দূৰ আগবাঢ়িছে? বহুত দূৰ। ইমানখিনি সফল হ'ম বুলি ভাবিছে? ব্যক্তিগতভাৱে ৰাইজক 100% কিবা এটা দি থৈ যাব পাৰিম, পতিয়ন নিয়াব পাৰিব। 101% পতিয়ন নিয়াবৰ কাৰণে চেষ্টা কৰিম। কিমানখিনি প্ৰয়াস আগবাঢ়িছে? প্ৰয়াস ইতিমধ্যে মোৰ 100% শেষ হৈছে। এটা নিৰ্দিষ্ট ক্ৰাইটেৰিয়া থাকে, এখন গ্ৰন্থ যেতিয়া প্ৰণয়ন কৰা হয়, 1 বছৰৰ ভিতৰত যদি তাৰ প্ৰতিবাদী সত্তা আগবাঢ়ি নাহে, তেতিয়াহ'লে আইনে 1 বছৰ পিছত সেইটোকে বাহাল ৰাখি দিয়া যায়। তেনে ক্ষেত্ৰত এটা সময় নিশ্চয় এটা সীমা বান্ধি দিয়া আছে। এই সময়সীমাৰ ভিতৰত আপোনাৰ গোটেইখিনি প্ৰচেছ আৰু আগবঢ়াই নিব লাগিব। আপোনালোকে আশীৰ্বাদ কৰক, সময়ত ৰাইজৰ হাতত আগবঢ়াব। আচলতে এইটো আমাৰ প্ৰভু, আমাৰ সেইভাগ ব্যক্তিগত নহয়, আমাৰ এটাই মানে লক্ষ্য, যাতে উত্তৰ পুৰুষে যাতে প্ৰশ্ন কৰিব নোৱাৰে যে সেই সময়ত প্ৰশ্নতে এতিয়া উত্থাপন হৈয়ে আছে।
উত্তৰ পুৰুষে আমাক প্ৰশ্ন যাতে আমি মৰি থাকিম যে সেই গ্ৰন্থখন পোৱাৰ লগে লগে যে প্ৰশ্ন যাতে আমাক নকৰে যে তাৰ কাৰণেতো গ্ৰন্থখন বন্ধ হ'ব লাগিব, বন্ধ হ'ব লাগিব, নতুন সংস্কৰণ হ'ব লাগিব। নতুন সংস্কৰণটো হওক নহওক সেইটো পিছৰ কথা, কিন্তু এই গ্ৰন্থখন বন্ধ হ'ব লাগিব, কাৰণ জীয়াই থাকিব নোৱাৰিব এইখন। তাৰ কাৰণেতো মাত মাতিব লাগিব, মাত মাতিব লাগিব। ৰাইজে এতিয়া মাত নামাতে যদিও ব্যক্তিগত হিচাপে মাত মাতিম। আপোনালোক আছে, সাংবাদিক বন্ধুসকল আছে, সাংবাদিক বন্ধুসকলে ৰাইজৰ মাজলৈ লৈ যাব লাগিব। আমি প্ৰয়াস কৰি আছো, সেইখিনিৰ কাৰণে আমি সেৱা ধৰিছো। আপোনালোকে মাত মাতক। আৰু এইখনে গুৰুজনাক আমি ব্যক্তিগতভাৱে অনুভৱ কৰিছো, গুৰুজনাক ইতিমধ্যে শেষ কৰি দিছে। আৰু এইখন যদি জীয়াই থাকে, উত্তৰ পুৰুষে কিন্তু এটা বেলেগ এটা মানে ট্ৰেক এটা ল'ব বুলি ভয় কৰিছো। প্ৰিয় দৰ্শকসকল, আচলতে আমাৰ অনুষ্ঠানটো ব্যক্তিত্বৰ চিনাকি অনুষ্ঠান, কিন্তু যিটো প্ৰসংগ তেখেতে কথাটো আৰম্ভ কৰিলে, কথাটো আমাৰ সমাজখনৰ কাৰণে খুবেই এটা গুৰুত্বপূৰ্ণ কথা। যিটো ক্ষেত্ৰত আমি জন্মলগ্নৰে পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাক আমি তালবেফা হিচাপে জানিলেও, যিটো মহাপুৰুষত মধ্যমক আমি ব্যৱহাৰ কৰি আহিলো, যিটো শুদ্ধ বুলি কোৱা হৈছে, আজি একাংশ বুদ্ধিজীৱীয়ে নিজৰ বুদ্ধিমত্তাক প্ৰকাশ প্ৰচাৰ কৰিবৰ চিন্তা ধাৰণাৰে নিজক কেনেদৰে প্ৰতিষ্ঠিত কৰিব পাৰি বা সমাজখনত নিজৰ প্ৰভুত্ব কেনেদৰে বিস্তাৰ কৰিব পাৰি তাৰ কাৰণে প্ৰয়াস কৰিছে। ইয়াক কিন্তু এটা সঠিক প্ৰয়াস নহয়, এটা ব্যৰ্থ প্ৰয়াস। এটা কাৰণ যিগৰাকী গুৰুক আমি পৰিচিত কৰিবৰ কাৰণে, যিগৰাকী গুৰু আমাক অসমীয়া জাতীয় সত্তাক পৰিচয় কৰালে, যিজনে গুৰুৱে আমাক সৰ্বভেদ শ্ৰেণী বৈষম্য আঁতৰাই আমাক এক কৰাৰ প্ৰয়াস কৰিলে, এখন হৰিনাম ধৰ্ম ধ্বজা তলত আমাক আনিবৰ কাৰণে গীত কীৰ্তন নাট সংগীতৰ সৃষ্টি কৰিলে, তাকেই লৈ নিজৰ নাম জহাই ফুৰা একাংশ বুদ্ধিজীৱীৰ এনেধৰণৰ চিন্তা কিন্তু নিশ্চয়কৈ গৰিহণাৰ যোগ্য। আপোনালোকে মাত মাতিব, আমি দেখুৱাম ভিডিঅ'টোৰ যোগেৰে, আৰু এখেতৰ মনৰ কথাখিনি শুনাইছো। আৰু সেই আপোনাৰ মনৰ কথা, আপোনাৰ ক্ষোভ, আপোনাৰ আবেগ আপুনি ক'লে আৰু দৰ্শকে শুনিলে। ইয়াৰ প্ৰত্যুত্তৰ দৰ্শকে কি দিব আমি কমেণ্ট ছেকশ্যনত নিশ্চয়কৈ পাম, আৰু সেই কমেণ্ট হ'ব আমাৰ অস্ত্ৰ, আৰু সেয়াকে আমি প্ৰচাৰ কৰিম আৰু আমি বিচাৰিম যদি তেওঁলোকে লিখাটো সঠিক হয় তেনেহ'লে সঠিকভাৱে প্ৰত্যুত্তৰ দিয়ক। পতিয়ন নিয়াব পাৰিলে গ্ৰহণ কৰাত আপত্তি নাই, যদি পতিয়ন নিয়াব নোৱাৰে তেনেহ'লে গ্ৰন্থখন প্ৰকাশৰ ক্ষেত্ৰত, প্ৰচাৰৰ ক্ষেত্ৰত বন্ধ হ'ব লাগিব, ইয়াৰ নিশ্চিত। আজিৰ অতিথি আছিলে দীপক শইকীয়া, এগৰাকী বায়ু সেনাৰ প্ৰশিক্ষক হিচাপে কৰ্মৰত হৈ বৰ্তমান এগৰাকী অৱসৰী ব্যক্তি, আৰু বৰ্তমান সময়ত গুৰুজনাৰ কৃষ্টি সৃষ্টি দৰ্শন কৰ্মৰাজ প্ৰত্যেকে মানৱ সমাজত এটা নিখুঁতভাৱে আগবঢ়াই নিবৰ কাৰণে ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ এগৰাকী শিক্ষক হিচাপে তেখেতে অৱসৰ গ্ৰহণ কৰি বৰ্তমান অসম নামঘৰ মহাসভাৰ মাজেৰে গুৰুজনাৰ প্ৰতিটো দৰ্শন ৰাজিক সমাজৰ মাজত আগবঢ়াই নি আমাৰ সমাজখনক এটা সুস্থ সুন্দৰ গতি দিবৰ কাৰণে প্ৰয়াস কৰিছে। আহক গুৰুজনাৰ সৃষ্টিৰ প্ৰতিটো কৰ্ম মৌলিকতা ৰক্ষা কৰি সঠিকভাৱে উপস্থাপন আৰু সংৰক্ষিত ব্যৱস্থা ৰখাটো আমাৰ প্ৰত্যেকৰে দৰকাৰ। এই ক্ষেত্ৰত আমি কোনেও পিঠি দিব নোৱাৰিব, আৰু ব্যক্তিগতভাৱে ন্যস্ত স্বাৰ্থ সিদ্ধিৰ কাৰণেও আমি কাম কৰিব নালাগিব। যদি কোনোবাই তেনেদৰে ভাবিছে তেনেহ'লে তেওঁলোক এই ক্ষেত্ৰত সাৱধান হওক, সজাগ হওক, সচেতন হওক। কাৰণ আপোনাৰ এটি ভুলৰ কাৰণে আমাৰ সমাজ ব্যৱস্থাক আমি বিপথে যাব দিব নোৱাৰি। ভৰি পিছল ফালে নিজে দুখ পায়, বচন পিছল ফালে বিপদ ঘটায়। গতিকে কথা কওঁতে সাৱধান হ'ব। সমান্তৰালকৈ লিখিবলৈ যাওঁ। ধন্যবাদ।